নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো। খুব শীঘ্ৰেই আমাৰ অসমত সলনি হ'ব প্ৰায় 4টাকৈ নতুন নিয়ম। সকলোৰে কাৰণে 4টা নতুন নিয়ম সলনি হ'ব। লগতে আমি মানে দুখ কৰিবলগীয়া খবৰো বহুত ওলাইছে। আমাৰ পকেট ঢিলা হ'বলৈ গৈ আছে খুব শীঘ্ৰেই। মানে প্ৰায় 4টাকৈ নতুন নিয়ম আমাৰ কাৰণে ওলাইছে। তো সিম কাৰ্ড যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে ওলাইছে নতুন নিয়ম। মানে ঢেৰ কেইবাটাও নিয়ম এতিয়া চেঞ্জ হ'ব আমাৰ অসমত। তো মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম যে আমাৰ কাৰণেনো কি নতুন নিয়ম সলনি হ'ব। তো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো প্ৰথমটো সলনি হোৱা নিয়মৰ বিষয়ে জনাবৰ কাৰণে। তো তাৰ আগতে ৰিকুৱেষ্ট এটা কৰিম, আপোনালোকে লাইক এটা কৰি দিব ভিডিঅ'টোত, আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব। এনেকুৱা খবৰবিলাক মই আপোনালোকক নিতৌ আগবঢ়াই থাকোঁ। সন্ধিয়াৰ পৰত সন্ধিয়া 6 বজাত ডেইলি ভিডিঅ' আপলোড কৰোঁ। গতিকে নিতৌ সন্ধিয়া 6 বজাত মোৰ ভিডিঅ' চাবৰ কাৰণে নাপাহৰিব। তো প্ৰথম খবৰটো ওলাইছে, যিসকল লোকে নেকি BSNLক বাদ দি বাকি টেলিকম কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা নতুনকৈ নিয়ম। মানে যিসকলে এয়াৰটেল, ভোডাফোন, আইডিয়া, জিঅ'ৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা নতুনকৈ নিয়ম ওলাইছে। যিসকলে BSNLৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে কিন্তু নহয়। খবৰ ওলাইছে ডিচেম্বৰৰ 1 নম্বৰ তাৰিখৰ পৰা, অৰ্থাৎ 1 তাৰিখৰ পৰা ৰিচাৰ্জৰ দামবিলাক বোলে বাঢ়িব। ৰিচাৰ্জ কোম্পানীসমূহে 10ৰ পৰা 12% দাম ইনক্ৰিজ কৰিব এতিয়া ৰিচাৰ্জ প্লেনসমূহত। ধৰি লওক যিটো ৰিচাৰ্জ আগতে 199 আছিলে সেইটো টিপুলটো হ'ব, অৰ্থাৎ 222 টকা হ'ব। যিটো 899 আছিলে সেইটো 1006 টকা হ'ব। মানে 10ৰ পৰা 12% দাম ইনক্ৰিজ কৰিব এতিয়া আমাৰ ভাৰতবৰ্ষত টেলিকম কোম্পানীসমূহে তেওঁলোকৰ ৰিচাৰ্জৰ দামবিলাক। মানে লাহে লাহে ধৰি লওক 2050 চন মানলে মানে 1 GB ডাটা সেই আপোনাৰ 100-150 টকা হ'বগে। চাই থাকক আপোনালোকে, তামাম দাম বাঢ়িছে ৰিচাৰ্জৰ দামটো। গতিকে সিম ব্যৱহাৰ কৰা বাদহে দিব লাগিব নেকি, ইমান টকা খৰচা হয়। আগবাইছো ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো খুব শীঘ্ৰেই আমাৰ অসমত সলনি হ'ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ কেবিনেটে যোৱাকালি ঘোষণা কৰিছে যে আমাৰ অসমৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কাৰণে এটা নতুনকৈ নিয়ম সলনি কৰি দিছে। আমাৰ অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন হোৱা অঞ্চলসমূহত যিসকল নেকি শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি লাভ কৰে তাৰে ভিতৰত শিক্ষয়িত্ৰীসকলে এতিয়াৰে পৰা 5 বছৰ কাম কৰিলেই তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব। আগতে 12 বছৰ কাম কৰিব লাগিছিলে, তাৰ পাছত তেওঁলোকে বদলীকৰণ লাভ কৰিছিলে, কিন্তু এতিয়া 5 বছৰ চাকৰি কৰিয়ে ট্ৰান্সফাৰ ল'ব পাৰিব। পুৰুষসকলৰ কাৰণে অকণমান টাইমটো বঢ়াই দিছে। পুৰুষসকলে 7 বছৰ কাম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ট্ৰান্সফাৰ লাভ কৰিব বুলি জনাইছে। এইটো এটা নতুনকৈ নিয়ম সলনি কৰিব আমাৰ অসম চৰকাৰে। ইয়াৰ ওপৰত এখন নতুনকৈ বিধেয়ক আনিব, আৰু সেই বিধেয়কৰ অন্ততেই এই নিয়মবিলাক মানে ডিছকাছ কৰিব। নিয়ম এটা বনাওঁ বুলি গ'লেতো বনাব নোৱাৰি আৰু বোলে এনেকুৱা নিয়ম নহয় বোলে কাইলৈৰ পৰা তহঁতে গাহৰি নাখাবি, তেনেকুৱা নিয়মটো নহয় বোলে আমুকটো বেমাৰ আহিছে। তো এইবিলাক একোটা মানে বৃহৎ সিদ্ধান্ত, আৰু সেই সিদ্ধান্তৰ বাবে বিধেয়ক প্ৰস্তুত কৰিব লাগে, আৰু সেইবিলাক মানে প্ৰণয়ন হৈ গ'লে নিয়ম লাগু হৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো ওলাই পৰিছে আমাৰ অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ কাৰণে। খবৰ ওলাই পৰিছে, চাহ জনগোষ্ঠীয় লোকসকলক এতিয়া আমাৰ অসম চৰকাৰে মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব। তো আমাৰ অসমৰ চাহ বাগানৰ যিবিলাক মাটি আছে সেই মাটিসমূহ এতিয়া অসম চৰকাৰে চৰকাৰীকৰণ কৰিব। বৰ্তমান ব্যক্তিগত খণ্ডৰ হাতত আছে, কিন্তু সেইবিলাক এতিয়া চৰকাৰীকৰণ কৰিব। তো চৰকাৰীকৰণ কৰি সেই মাটিসমূহ চিলিং আইনৰ অধীনত বোলে আমাৰ অসমৰ চাহ জনগোষ্ঠীয় যিসকল লোক আছে তেওঁলোকক আবণ্টন দিব বুলি জনাইছে। মানে তেওঁলোকৰ নামত ম্যাদী পট্টা কৰি দিব, কিন্তু ইয়াতে কিছুমান নিয়ম নীতি লগাই দিব। সেই মাটিখিনি তেওঁলোকে 20 বছৰলৈ কাকো বিক্ৰী কৰিব নোৱাৰিব, আৰু 20 বছৰৰ পাছত বিক্ৰী কৰে যদিও তেওঁলোকে কেৱল চাহ জনগোষ্ঠীয় লোকসকলকহে বিক্ৰী কৰিব পাৰিব, তাৰ বাহিৰে বেলেগক বিক্ৰী কৰিব নোৱাৰিব বুলি জনাইছে। মানে নতুনকৈ নিয়ম বনাইছে আৰু এইটো এটা। তো কেনে পাইছে নতুন নিয়মটোৰ সন্দৰ্ভত জানি কমেণ্ট ছেকশ্যনত জনাব। আগবাইছো একেবাৰে শেষৰটো সলনি হ'ব লগা নতুন নিয়মৰ ওপৰত। অৱশ্যে এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি। তো আহোম ৰজাৰ দিনৰে পৰা আমাৰ অসমত কিছু পৰম্পৰা চলি আহিছে। যেনে মাঘৰ বিহুৰ দিনাখন আপোনাৰ ম'হৰ যুঁজ হয়, আপোনাৰ কুকুৰাৰ যুঁজ হয়, পাৰৰ যুঁজ হয়। ঠিক তেনেকৈ আপোনাৰ বহাগ বিহুত তেনেকুৱা ধৰণৰ হয়, মানে ম'হৰ যুঁজ হ'ব। আপোনাৰ বিভিন্ন ধৰণৰ খেলবিলাক অনুষ্ঠিত হৈ আহে আমাৰ অসমত। আহোম ৰজা দিনৰে পৰা সেইবিলাক চলি আহিছে আমাৰ অসমত। এতিয়া যোৱা বছৰৰে পৰা আমাৰ অসমত ম'হ যুঁজটো সম্পূৰ্ণৰূপে বেন কৰিছিলে, আৰু সেয়া অসম চৰকাৰে কৰা নাই, সেয়া উচ্চতম ন্যায়ালয়ে বেন কৰিছিলে যে
এনিমেলক মানে আমি কষ্ট দিওঁ ন আমাৰ আনন্দৰ কাৰণে এনিমেলক মানে কষ্ট দিওঁ তো তাৰ কাৰণে কি কৰিছিলে বেন কৰি দিছিলে আপোনাৰ মহৰ যুঁজটো সম্পূৰ্ণৰূপে বেন কৰিছিলে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ইয়াৰ ওপৰত এখন নতুনকৈ বিধেয়ক আনিব আৰু সেই বিধেয়কখন পাছ হৈ যোৱাৰ পাছতে মানে এখন নতুনকৈ আইন আনিব আৰু সেই আইনখন পাছ হৈ যোৱাৰ পাছতে আমাৰ অসমত পালন কৰিব পাৰিব সেই আহোম ৰজা দিনৰ পৰা চলি অহা যিবিলাক নেকি পৰম্পৰা আমাৰ অসমত অব্যাহত থাকিব মানে ধৰি লওক আপোনাৰ মহৰ যুঁজ তো মহৰ যুঁজটো আমাৰ অসমত চলি থাকিব বুলি জনাইছে কিন্তু এইবাৰ আপোনালোকে মানে এই জানুৱাৰী মাহত যি নেকি পৰিব মানে 2026 চনত যেটো নেকি মাঘৰ বিহু পৰিব সেই 26 চনৰ মাঘৰ বিহুত আপোনালোকে মহৰ যুঁজ দেখিবলৈ নাপাব কিন্তু 27 চনৰ মাঘৰ বিহুত আপোনালোকে মহৰ যুঁজ দেখিবলৈ পাব বুলি জনাইছে মন্ত্ৰী মহোদয় তো এই কেইটা আছিল এই চাৰিটা নতুন নিয়ম আপোনালোক সকলোৰে কাৰণে সলনি হৈছে মোৰ কাৰণে আপোনাৰ কাৰণে সকলোৰে কাৰণে সলনি হৈছে তো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা ডেফিনেটলি কৰিব তো পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলৈ বিৰাম মাগিছো ধন্যবাদ জয়